নমস্কাৰ সকলোলৈ সুপ্ৰভাত। আজি আমি বিশেষ এই যিটো পাই নেটৱৰ্ক ইয়াৰ বিষয়লৈ এটা সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা মানসেৰে আমি ইয়াত উপস্থিত হৈছিলোঁ। আপোনালোকক ৱেলকাম কৰিছোঁ, ধন্যবাদ। পাই বিষয়লৈ যিখিনি আমাৰ সন্মুখ জ্ঞান আছে, নলেজ, সেইখিনিকে আপোনালোকৰ আগত অৱগত কৰিবলৈ আহিছোঁ। পাই হ'ল এইটো ইয়াৰ পাই বিষয়লৈ প্ৰচেছিং যিটো বিফ'ৰ লাঞ্চিং বিটকইন 2009 চনত লাঞ্চিং হৈছিলে, যিটো ডিক্লেয়াৰ হৈছিলে অফিচিয়েলি 2009 চনত। কিন্তু প্ৰায়টো ডেট তাৰ আগতেই 2003 চনৰ পৰা এই পাই বিষয়লৈ ওৱান টিম অফ মেম্বাৰ, বিশেষকৈ চাইণ্টিষ্ট ষ্টেনফৰ্ড ইউনিভাৰ্চিটি, এই আমাৰ ডক্টৰ নিকোলাছ কোকালিছ ফাউণ্ডাৰ CEO হিচাপে তেওঁ পাই নেটৱৰ্কৰ, আৰু তেখেতৰ সহধৰ্মিনী ডক্টৰ চেংডো ফেন, হেড অফ দি বিভাগ, তেখেত হ'ল হিউমেন ৰিচৰ্চৰ এগৰাকী চাইণ্টিষ্ট ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা। এই পাইটোৰ জন্ম যিটো প্ৰচেছ চলি আছিলে 2003 চনৰ পৰা আহি 2019 চনত অফিচিয়েলি গোটেই সমগ্ৰ বিশ্বত এটা মোবাইল মাইনিং এপছ হিচাপে লাঞ্চিং কৰিছিলে। আহি আজিৰ ডেটত 7 বছৰ চলি আছে, 2019 চনৰ পৰা। আমাৰ সমগ্ৰ টোটেল মোৰ দেন 209 কাণ্ট্ৰি ইয়াৰ লগত জড়িত, আৰু মোৰ দেন 75 মিলিয়ন পিপুল অল অভাৰ ৱৰ্ল্ডৰ যিমান আছে, মোৰ দেন 209 কাণ্ট্ৰিৰ ভিতৰত সকলো পাইনিয়াৰসকলে, যিসকল নেকি মাইনিং কৰি আছে, তেওঁলোকক পাইনিয়াৰ বুলি কয়। পাই যোনে মাইনিং কৰি আছে, সেই মাইনিং কৰি আহি ইয়াৰ যি পাইৰ ওপৰত আইনী প্ৰচেষ্টা, আইনী ব্যৱস্থা, সেইবিলাক লাহে লাহে ষ্টেপ বাই ষ্টেপ কৰি আহি আজি ডেটত উপনীত হৈছিল। ইয়াৰ যিবোৰ আমাৰ জেনিয়াছ এক্ট বুলি কয়, এখন ক্ৰিপ্ট'কাৰেঞ্চি এটা প্ৰাধান্য দিবৰ কাৰণে বা লাঞ্চিং কৰাৰ আগতে ইয়াৰ যি প্ৰচেষ্টা, যিখিনি অফিচিয়েলি কৰিব লাগে আইন কানুন ব্যৱস্থা, সেইবিলাক সকলো ষ্টেপ বাই ষ্টেপ আহি কৰি আহিছে। আৰু অহা এই মাহৰ জানুৱাৰী মাহৰ 17 তাৰিখে এখন গেছেৰা আৰু নেচেৰা বুলি দুটা আইন প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াটো ডিক্লেৰেশ্যন হ'ব অহা 17 জানুৱাৰী। আৰু আমি জানিব পৰা মতে এই কনচেপ্টটোৰ আপোনাৰ 14 মাৰ্চ, এই 2026 চনৰ 14 মাৰ্চত অফিচিয়েলি ইয়াৰ অ'পেন মেইনেট ডিক্লেয়াৰ কৰাৰ কথাটো ঘোষণা আমি ছ'চিয়েল মাধ্যমত দেখিবলৈ পাইছোঁ। এতিয়া এইটো বিষয়লৈ আমাৰ যি অসমত, বিশেষকৈ অসমত আমাৰ এখন কোৰ কমিটি তৈয়াৰ কৰা হৈছে। আজি প্ৰায় এবছৰ দিন হ'ল। অসমত দুখন মঞ্চ আমাৰ ইয়াত চলি থাকে, এখন হ'ল টেকনিকেল মঞ্চ, এখন জেনেৰেল সাধাৰণ মঞ্চ। এই সাধাৰণ মঞ্চ দি আমাৰ যিবোৰ আপডেট হয় পাই ওপৰত ডে বাই ডে, দিনক দিনে যিবোৰ আপডেট আহি আছে, সেইবিলাক লৈ আমাৰ সমগ্ৰ অসম বুলিয়ে নহয়, ভাৰতবৰ্ষতো চলি আছে, আৰু পৃথিৱী জুৰি বিভিন্ন কাণ্ট্ৰিত এই পাই ওপৰত সজাগতামূলক অনুষ্ঠানবিলাক চলি আহিছে। আমি যোৱা 25 চনৰ 27 জুলাইত এখন ডাঙৰ ইভেণ্ট কৰিছিলোঁ ডুমডুমাত। তাত আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু পাইনিয়াৰসকল আহিছিলে। গুৱাহাটীৰ পৰা নগাঁও, বিশ্বনাথ চাৰিআলি, গহপুৰ, ইভেন আপোনাৰ মণিপুৰৰ পৰাও আহিছিলে, বিহাৰৰ পৰাও আহিছিলে। তেওঁলোক মোৰ দেন 450+ আমাৰ তাতে পাইনিয়াৰ এক গোট হৈছিলোঁ। ইয়াৰ ওপৰত বিশেষকৈ গাঁৱে ভূঞে বহুতৰ সজাগতাটো নাই। সেইটো কাৰণে আমি যাতে যিসকল দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁলোকক যাতে ইয়াৰ বিষয়লৈ আমি অৱগত কৰাই তেওঁলোকক এই সুবিধাটো যাতে পাই এটা মোবাইলত আমি মাইনিং কৰাৰ ব্যৱস্থাটো কৰি দিব পাৰোঁ। এইটো বিষয়লৈ আমি এটা প্ৰচেষ্টা লৈছোঁ। আজি ডেটত, আজি দেওবাৰ 11 তাৰিখ। এতিয়া শদিয়াতো আজি স্কুল প্ৰাংগণত বহুতে মিটিং কৰি আছে। টেঙাখাটত যোৱাকালি হৈ গ'ল, ডিকমত হৈ গ'ল, ডিব্ৰুগড়, এইবিলাকত সৰু ইভেণ্টবিলাক মানে এতিয়ালৈকে কৰি আছে। আমাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ সঁচাকৈ বহুত মানুহ ডেট এণ্ড ডিষ্ট্ৰেছত আছে। বহুতে কৰ্জা ধাৰ, মানুহে কিছুমান সপোন লৈ আছে। সেই সপোনবোৰ পূৰাবৰ কাৰণে এটাই মাধ্যম দেখিছোঁ, এই পাইৰ পৰা আমি সকলোৱে উপকৃত হ'ব পাৰিম। পাই এনেকুৱা ধৰণৰ, এতিয়া
যিটো ডিজিটেলি এটা গ্ল'বেল কাৰেঞ্চি, যিটো ষ্টেবল কইন বুলি কয়, ইয়াৰ এটা স্থিৰতা থাকিব, নিম্ন এটা মান আছে, মানটো ধাৰ্য কৰিছে আমাৰ দৰে সমগ্ৰ পৃথিৱী পাইনিয়াসকলে ধাৰ্য কৰিছে। এইটো কোনো ডক্টৰ নিকোলাছ কোকালিজে বা চেণ্ডো খাপফেনে তেওঁলোকে নিৰ্ধাৰণ কৰা নাই। পাই যিটো ইয়াৰ মূল্য মান, সেই মানটো তৈয়াৰ কৰিছে ইয়াত ডলাৰ হিচাপত $3,14,159 আৰু ইয়াৰ INRলৈ যদি কনভাৰ্ট কৰি দেখা যায় 2 crore আজি ডেটত 2 crore 82 লাখ এটা পাই কইনৰ মূল্য হ'বলৈ গৈ আছে। আৰু সেইটো ইয়াত দুটা ভেলু কৈছে, ডুৱেল ভেলু। ডুৱেল ভেলু মিনছ এটা হ'ল এক্সচেঞ্জত যোৱা আপোনাৰ জুলাই মাহত যিটো এক্সচেঞ্জৰ ভেলু $3 গৈছিলে এটা পাই কইনৰ ভেলু, কিন্তু এতিয়া আহি প্ৰায় 19-20 টকাৰ ভিতৰত আছে। কিন্তু আমি এক্সচেঞ্জৰ ভেলুৰ কাৰণে কোনো আশা কৰা নাই। আমাক লাগে এটা ষ্টেবল যিটো মূল্য, সেই মূল্যটো হৈছে GCV ৰেট। GCV হ'ল গ্ল'বেল কনচেনচাছ ভেলু। তাৰমানে হ'ল সৰ্বসন্মতিমতে যিটো গোটেই সমগ্ৰ পৃথিৱীৰ পাইনিয়াসকলে ধাৰ্য কৰিছে, সেইটোৱে হ'ব GCV ৰেট, গ্ল'বেল কনচেনচাছ ভেলু। এই ভেলুটোক লৈ সমগ্ৰ আজি পৃথিৱীজুৰি প্ৰতিখন দেশত ৰাজ্যে ডিষ্ট্ৰিক্টে ইয়াৰ সজাগতা বিষয়লৈ মানুহক অৱগত কৰি আছে। এইখিনি আমাৰ মহান উদ্দেশ্য যে যিসকল ব্যক্তিয়ে এতিয়া আমি নজনাকৈ বহুতে চুকে কোণে গাঁৱে ভূঞে পাইটো মাইনিং কৰি আছে, কিন্তু ইয়াৰ মূল্য আৰু ইয়াৰ ভৱিষ্যত কি বহুতে এটা ডাইলিমা অৱস্থাত আছে। মানে কি কৰিব, কি হ'ব, কি নহ'ব, ঠিক তেনেকুৱা ধৰণৰ। এইখিনি মানুহৰ কনফিউজন নাহিবৰ কাৰণে আমি যাতে সজাগতাবিলাক আনি তেওঁলোকক মূল উদ্দেশ্যত উপনীত কেনেকৈ হ'ব পাৰে, সেইটো বিষয়লৈ আমাৰ এটা আমি কৰ্তব্য হিচাপে আজি চুকে কোণে এনেকুৱা ধৰণৰ সজাগতা মিটিং কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ বিষয়লৈ এখন মহাসাগৰ পাই বিষয়লৈ কৈ শেষ কৰিব নোৱাৰি। এতিয়া বহুতৰ মানুহৰ সন্দেহ আছে। আমি কৈছোঁ যে এই পাইৰ ওপৰত আপোনালোকে প্ৰথম কথা হ'ল কনচেপ্টটো বুজিবলৈ চেষ্টা কৰক, বিশ্বাসত লওক আৰু ধৈৰ্য ৰাখিব লাগিব। আজি আমি 7 বছৰ দিন এই পাইৰ লগত জড়িত হৈ আছোঁ। 2019 চনৰ একজেক্টলি আপোনাৰ 14 মাৰ্চত লাঞ্চিং হৈছিলে আৰু মই জড়িত হৈছিলোঁ ইয়াত 2019 চনৰ নৱেম্বৰ মাহৰ পৰা। আমি কণ্টিনিউৱাছ প্ৰচেছত মানে ইয়াক ডেইলি এবাৰ 24 ঘণ্টাৰ মূৰত মাইনিং কৰিব লাগে। এই যিটো কনচেপ্টটোত ই অট'মেটিক আপোনাৰ যিটো ছিষ্টেম আছে, সেই ছিষ্টেমত এই মাইনিংটো আপুনি মোবাইল ছুইচ অফ কৰি ৰাখিলেও আপোনাৰ মাইনিংটো চলি থাকিব। এইটো ছিষ্টেমত বনাইছে ছফ্টৱেৰ। আৰু বৰ্তমান মানে গোটেই প্ৰচেছটো কৰি আছে, কণ্ট্ৰল কৰি আছে ডক্টৰ নিকোলাছ কোকালিজ, চেণ্ডোফেন আৰু ইনক্লুডিং তাৰ লগত আছে মোৰ দেন 35 চাইণ্টিষ্ট, বৈজ্ঞানিক। আৰু বিজ্ঞানৰ যুগত বৈজ্ঞানিকে এটা সমগ্ৰ পৃথিৱীৰ মানুহৰ কাৰণে এই ভৱিষ্যতৰ কাৰণে এটা এনেকুৱা মুদ্ৰা তৈয়াৰ কৰিছে, সেই মুদ্ৰাটো এবছৰ, 2 বছৰ, 10 বছৰৰ কাৰণে নহয়, শ বছৰৰ কাৰণে এই মুদ্ৰাটো চলি থাকিব। এইখিনি কথা বহুতে বুজি পোৱা নাই। সেইকাৰণে আমি আজি ইয়াৰ পৰাই আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে যাতে আমাৰ যিসকল সঁচাকৈ আজি ঘৰে ঘৰে দেখিব আপোনালোকে, প্ৰতি ঘৰতে মিনিমাম যিমান পৰিয়ালৰ মেম্বাৰ আছে সকলোৰে হাতত এণ্ড্ৰইড মোবাইল আছেই। তেওঁলোকে যদি সদব্যৱহাৰ কৰিব বিচাৰে, আজি বহুতে চব ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবিলাকতে ব্যস্ত থাকে। আমি জাষ্ট 2 মিনিট ধৰক, 2 মিনিট সময় আমি ইয়াতে দিনটো 24 ঘণ্টাৰ ভিতৰত এবাৰ মাইনিং কৰি ইয়াৰ পৰা আমি বহুখিনি উপকৃত হ'ব পাৰিম ভৱিষ্যতে। এইটো সঁচা কথা। আজি চব 2009 চনত যেনেকৈ বিটকইন লাঞ্চিং কৰি আমাৰ দৰে সৰ্বসাধাৰণ মানুহ আমি বিটকইন পোৱা নাছিলোঁ, কিন্তু আমাৰ ওচৰতো আহিছিলে। সেই সময়ত আমাৰ ডিউটো লেক অফ নলেজ, আমি নলেজ নথকাৰ কাৰণে সেই বিটকইন সেই সময়ত আমি হাচিল কৰিব নোৱাৰিলোঁ। তাৰপাছত যেতিয়া
সেই সময়ত তেতিয়া মাত্ৰ পইচাত আছিল আপোনাৰ টকাত আছিলে 60 টকা প্ৰথম প্ৰায় 60 পইচামানৰ পৰাই বিটকইনটো আৰম্ভ হৈছিল তাৰ ভেলু কিন্তু আহি 2020 চনত যেতিয়া লকডাউনৰ সময়ত আমি গুগলত যেতিয়া চাইছিলোঁ তেতিয়া দেখিছোঁ হঠাৎ বিটকইনৰ ভেলুটো গৈ 54 লাখ এটা বিটকইনৰ ভেলু 54 লাখলৈকে উঠে আহি আজি 2-3 মাহৰ আগলৈকে 1 কৰোৰ প্ৰায় 15 লাখ এটা বিটকইনৰ ভেলু 1 কৰোৰ 15 লাখলৈকে গৈছিলে কিন্তু সেই সময়ত কোনো আমাৰ দৰে মানুহে ভবাও নাছিলে আমাৰ দৰে মানুহে আমি হাসিল কৰিব পৰা নাছিলোঁ আমাৰ যিটো নলেজ নাছিলে জ্ঞান নাছিলে তাৰ ওপৰত আৰু সেই প্ৰথম কথা হ'ল কি সেই সময়ত বহুতৰ লগত এণ্ড্ৰইড মোবাইল বা কম্পিউটাৰ তেনেকৈ নাছিলে তেতিয়া আছিলে কিপেড মোবাইল মানুহে ভাবিছিল যে আমি সেইটো পৰা কৰিবও নোৱাৰোঁ আৰু তেতিয়া আমাৰ মাইনিঙৰ ব্যৱস্থা নহয় মানে বেচা কিনাটো হৈছিলে যে কোনোবাৰ লগত বহুত বিটকইন পাইছিলে যিখন ইলিট পাৰ্চন আছিলে বহুতো ব্যৱসায়ী মাৰ্চেণ্টবিলাকৰ হাতত আছিল এতিয়া বিটকইন আমাৰ দৰে সাধাৰণ মানুহৰ হাতত নাই এইবিলাক চব ইলিট পাৰ্চনৰ লগত আছে যি নেকি আজি ধৰক এলেন মাৰ্কছৰ নিচিনা পৃথিৱী বিখ্যাত মানুহ সেইবিলাকৰ লগত আছে আমেৰিকাৰ যে ডনাল্ড ট্ৰাম্পছৰ নিচিনা ইৰিক টাৰ্মছ ডনাল্ড ট্ৰাম্পৰ পুতেক এইবিলাকৰ লগত হাজাৰ মানে লাখ বিটকইন আছে আজি শুনামতে আমি এখন সৰু ৰাষ্ট্ৰ ভূটান এখন দেশ ভূটানত চৰকাৰে সেই সময়ত বুজি পাইছিলে চৰকাৰৰ পইচা ইনভেষ্ট কৰি বিটকইন বোলে মোৰ দেন শুনামতে 12,000 বিটকইন চৰকাৰৰ লগত আছে এতিয়া চিন্তা কৰ 12,000 ইনটু যদি 1 কৰোৰকৈ হয় কিমান টকা চৰকাৰৰ ঘৰত আছে ঠিক আমাৰ অসম ৰাজ্যত খুব কমেই মানে বিটকইনৰ বিষয়লৈ জ্ঞান থকা মানুহ আছিলে যি নহওক আমি এটা ডাঙৰ অপৰচুনিটি পাইছোঁ এই পাই কনচেপ্টৰ প্ৰজেক্টৰ মাজেদি এই বিষয় লৈ আমি যাতে আমাৰ যিসকল আশে পাশে আছে গাঁৱে ভূঞে দুখীয়া গৰীব শ্ৰেণীৰ মানুহ সেইসকলক যাতে আমি পাই বিষয়লৈ অৱগত কৰিব পাৰোঁ এইখিনি আমাৰ হ'ল এটা প্ৰধান মানে দায়িত্ব আৰু মই যেনেকৈ আগতে কৈ গৈছোঁ যে পাই বিষয়লৈ কৈ আমি শেষ কৰিব নোৱাৰোঁ এখন সাগৰ আৰু সঁচাকৈ এতিয়া যিসকল লোক ইয়াৰ লগত অন্তৰ্ভুক্ত হ'ব তেখেতসকল বহুত ভাগ্যৱান হ'ব কাৰণ তেওঁলোকে আৰু আমাৰ দৰে 7 বছৰ 6 বছৰ দিন অপেক্ষা কৰিব নালাগে তেওঁলোকে কৰিয়েই যিজন ব্যক্তিয়ে আজি কাৰোবাক ৰেফাৰ কৰি পাইটো এটলিষ্ট কাৰোবাক কৰাই দিব তেওঁ লগালগ এটা পাই কইন পাব আৰু যিজন ব্যক্তিয়ে দিব তেওঁলোক এটা পাই কইন কিন্তু যিজনে দিব সেইজনৰ পাইটো মান্যতা পাবলৈ হ'লে যিজন ব্যক্তিক দিব তেওঁ KYCটো সম্পন্ন কৰিব লাগিব KYC কৰা মিনিমাম কণ্টিনিউৱাছলি যদি 30 ডেইজ কণ্টিনিউৱাছ প্ৰচেছত মাইনিং কৰে 24 ঘণ্টাৰ মূৰে মূৰে তেওঁ KYC অপশ্যনটো অট'মেটিক আহিছে এইখিনি ব্যৱস্থা কৰিবৰ কাৰণে সকলোৱে যাতে যিসকল আছে এতিয়া আমাৰ মোহনদাইত আছে মোহনদাইতৰ তলত বহুত ৰেফাৰ আছে ৰেফাৰেল টীম আছে সেইবিলাকে যাতে আগবাঢ়ি আহে এইটোৱে আমি উদ্দেশ্য লৈ আগবাঢ়িব লাগে এনেকুৱা ধৰণৰ কথা আমাৰ অসমত যেনেকৈ চুকে কোণে আজি এইদৰে ইভেণ্টবিলাক সৰু সুৰা ইভেণ্ট 5জন 10জন লগ লাগি কৰি আছে আমিও এটা ঠিক তেওঁলোক এই সংহতি ৰাখি যাতে আমি এই বাৰ্তাটো দিব পাৰোঁ ছ'চিয়েল মিডিয়াত তেতিয়া দেখিব যে ইয়েছ হয় একদম ভিতৰুৱা গাঁও অঞ্চলৰ পৰা তেওঁলোকে প্ৰচেষ্টা লৈছে আমি কিয় কৰিব নোৱাৰোঁ এইখিনি হ'ল আমাৰ উদ্দেশ্য মই সেইকাৰণে কৈছোঁ বাৰে বাৰে পাই এটা মহান প্ৰজেক্ট আৰু ইয়াৰ ওপৰত সকলোৱে আমি ধ্যান ধাৰণা দি উঠি অহা নৱপ্ৰজন্মক নেক্সট জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন যাতে সকলোৱে ইয়াৰ ওপৰত উপভোগ কৰিব পাৰে সেইটো কাৰণে আমি সজাগ ল'ব লাগে এই সজাগতা অনুষ্ঠানটো এইটো কাৰণে এইখিনিয়ে কথা ইয়াৰ ওপৰত মোহনদাইদেউ দুআষাৰমান কওক আমাৰ যিহেতু সজাগতাৰ ইয়াৰ ওপৰতে মই পাছত আমি ডিছকাশ্যন কৰিম বেলেগ ধৰণে মোহনদাইদেউ কৈছোঁ অনুৰোধ দুআষাৰ আশা কেনেধৰণে আগবাঢ়িলে কি কৰিলে ভাল হ'ব সেইটো কথা ধন্যবাদ আগবাঢ়ক অকণমান কোৱা আৰু সামৰিম বেছি দেৰি নকৰোঁ ন 2 লাইন ক'লো নাই আমি এটা বাৰ্তা পঠাব লাগে মই পঠাম লিংকটো
ডাউনলোড কৰি ল'বা ডাউনলোড ইয়াতে হৈ যাব আছে দি দিয়া তোমাৰ মোবাইল দি দিব পটাপট 2-3 মিনিট দিম হয় নমস্কাৰ আজি এই পাইনাসকলে আমাৰ পাইনাসকল সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই পাই নেটৱৰ্কৰ বিষয়ে আমাৰ গোহাঁই ছাৰে বহুতখিনি অৱগত কৰালে গোটেই কথাখিনি অলপ চুই গ'ল তো বিশেষ আমিতো বুজাবলৈ আৰু বিশেষ আমি এতিয়া বুজাব লাগিব আমাৰ নিচিনা দুখীয়া ৰাইজৰ ওচৰত আমি লৈ যাব লাগিব পাই কি বস্তু সেইটো সম্পূৰ্ণভাৱে আমি জনাব লাগিব আৰু পাইৰ মূল্য কি সেইটো জনালেহে এওঁলোকে বুজি পাব কাৰণ আমাৰ পাইটো এনেকুৱা এটা বস্তু য'ত বিটকইনৰ ওপৰত তুলনা আছে আৰু বিটকইন আমাৰ যিহেতু এতিয়াও প্ৰাপ্য যিটো ধন তাতকৈ 3 গুণা এতিয়ালৈকে বৃদ্ধি হৈ আছে এইটো আমাৰ ফাউণ্ডাৰ CEO বা আমাৰ মেনেজমেণ্ট এইটো নিৰ্ধাৰিত কৰা বস্তু বা ৰেট নহয় মানে সেইটো সমগ্ৰ মানে বিশ্বৰ পাইনাৰ একেলগে বহি পেলাই বা একেলগে যুদ্ধ কৰি পেলাই সেইটো বনোৱা এটা ৰেট যিহেতু আমাৰ ৰেট হৈছে আমাৰ এটা পাইকইনৰ $3,14,159 তো আমাৰ যদি ইণ্ডিয়া কাৰেঞ্চি হিচাপত আমি চাওঁ তো 2,82,00,000 টকা আমাৰ সম্পূৰ্ণ ইয়াৰ মূল্য ধাৰ্য কৰা হৈছে তো ইয়াত এটাই মানে ফিক্স এতিয়া ৰেট হ'ব ইয়াত না এইটো বাঢ়িব পাৰে কিন্তু নকমে তাৰপৰা এই কইনটো তো সেইটো কাৰণে আমি সম্পূৰ্ণভাৱে এই মিছনটো কিয় আমি লৈছোঁ না আমি ইয়াৰ পৰা কাৰোবাৰ পৰা 1 টকা ল'ম না আমি দিম সেইটো এনে এটা মাইনিং এটা এপ এইটো এপটো ডাউনলোড কৰিলে আমি ছেকেণ্ডতে আমি এটা পাই পাম প্ৰথমে তাৰপিছত যিহেতু প্ৰতিটো মাহেকত কণ্টিনিউৱাছ যদি মাইনিং কৰে মাইনিং কৰাৰ পাছতে একেধৰ KYC অপশ্যনটো আহিব KYCটো কৰিলে একেধৰ যিটো পাই আছে সেই পাইটো একেধৰে পাবৰ কাৰণে সক্ষম হ'ব বা যোনজনে ৰেফাৰ কৰিছে একেবাৰে পাবৰ কাৰণে সক্ষম হ'ব বহুত মানুহ এনেকুৱা আছে পাই এতিয়া ফিলবাৰীত 3,000-4,000 টকা পাই থকা মানুহ আছে ফিলবাৰীত কমচে কম 500-600 বেছি হ'ব মই চাইছোঁ ভিতৰুৱা অঞ্চলত 3,000-3,500 পাই আছে কিন্তু এওঁলোকে KYC কৰা নাই মনে মনে বহি আছে এনেকুৱা মিটিং বহুত হয় আমাৰ ইয়াত সেইদিনা হৈছিল ডুমডুমাত তেতিয়া চবকে আমি খবৰ দিছোঁ কোনো নাহিলে নহা কোনো আমাৰ উদ্দেশ্য নাই বা জবৰদস্তি কাম কৰিব নোৱাৰোঁ কিন্তু পাই বস্তুটো এওঁলোকে জানে যে এটা ৰেট বান্ধি থৈ দিছে এই ৰেটত পাম কিন্তু কেনেকৈ পাব এই প্ৰচেছটো আমি জানিব লাগিব বা এওঁলোকক জনাব লাগিব সেইটো কাৰণে এই আমি সৰু সুৰা ইভেণ্টবোৰ আজি আমি ফিলবাৰীৰ পৰা আজি এইটো আপোনাৰ মিলনজ্যোতি সংঘৰ পৰা আমি ষ্টাৰ্ট কৰি কিনে প্ৰতিটো গাঁৱে ভূঞে আমি যাম প্ৰতিজনক আমি বুজাবৰ কাৰণে চেষ্টা কৰিম কাৰণ ইয়াত অৰ্থৰ কোনো প্ৰয়োজন নাই এতিয়া ফ্ৰীকৈ পাই আছে হয়তো যেতিয়া অপেন মাইণ্ডত লঞ্চ কৰিব মাৰ্চ মহিনাত তাৰ পাছত হয়তো মাইনিং এপটো বন্ধ হৈ যাব পাৰে বা চলিলেও আপোনাৰ এটা পাই গোটাবৰ কাৰণে সি 1 বছৰ বা 2 বছৰ লাগিব পাৰে তো সেইটোৱে ক'বলগীয়া যে গোটেইখিনি আমাৰ গোহাঁই ছাৰে আগধৰি ক'লে সেইটোৱে ক'লে